চপাইডাঙত ৰঘুনাথ চৌধুৰীৰ স্মৃতি দিৱস উদযাপনৰ প্ৰস্তুতি আদৰণি সমিতি গঠন কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগ আজি মহানগৰীৰ পূব প্ৰান্তৰ চপাইডাং জনজাতিৰ ৰূপালী সংঘ প্ৰাংগণত অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত শাখা ৰঘুনাথ চৌধুৰী সাহিত্য সভা বন্দাৰ আতিথ্যত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া সাহিত্য সভাৰ 1936 চনৰ তেজপুৰ অধিৱেশনৰ সভাপতি বিহগী কবি ৰঘুনাথ চৌধুৰীৰ 68 সংখ্যক স্মৃতি দিৱস উদযাপনৰ সম্পৰ্কে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় শাখা সাহিত্য সভাৰ সভাপতি কিৰণ চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক বৈকুণ্ঠ নাথ দাসে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা শাখা সাহিত্য সভাৰ হৈ উপদেষ্টা চাঞ্চিৰাম পায়েং গজেন চন্দ্ৰ নাথ উপসভাপতি প্ৰশান্ত গগৈ সাংগঠনিক সম্পাদক অৰুণ বড়ো সহকাৰী সম্পাদক হিতেশ চন্দ্ৰ দাস সদস্য দিলীপ কুমাৰ শৰ্মা বনমালী ভট্টাচাৰ্য অংশ লৈ সাহিত্য সভাৰ লক্ষ্য উদ্দেশ্য ৰঘুনাথ চৌধুৰী স্মৃতি দিৱস উদযাপনৰ প্ৰাসংগিকতা বিশদভাৱে বুজাই দিয়ে বিস্তৃত আলোচনাৰ অন্তত অৰুণ বড়ো ধীৰেন দাসক উপদেষ্টা প্ৰবীণ চন্দ্ৰ বড়োক সভাপতি গাৰ্গী শইকীয়া হাজৰিকা ভৰলু বড়োক উপসভাপতি পংকজ বড়োক সম্পাদক যান্ত্ৰিকা বড়ো প্ৰণৱ কুমাৰ দত্তক সহকাৰী সম্পাদক বুদ্ধিমত্ত শৰ্মাক বৃত্ত শৰ্মাক বিত্তীয় সম্পাদক ডিম্পী বড়ো ডেকাক সাংস্কৃতিক সম্পাদক সবিন চন্দ্ৰ বড়ো ফটিক গগৈ নৰেন দৈমাৰী টিকেন্দ্ৰ নাথ শৰ্মা দেবেন বড়ো অনিতা কলিতা ভাগ্য বড়ো প্ৰতিভা ডেকা ক্ষিতীন্দ্ৰ পাঠক মহেশ্বৰী বড়ো মিনতী কলিতা দীপাঞ্জলি বড়ো কাৰ্যকাৰী সদস্য হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় 1917 চনৰ প্ৰথম অধিৱেশন হৈছিল তাৰ গোটেই গঠন হৈছিল অসম সাহিত্য সভাই অসমীয়া জাতি সত্তাক বৃহত্তৰ অসমীয়া জাতি সত্তাক সুদৃঢ়ভাৱে সমন্বয়ৰ মাজেৰে আগবঢ়াই নিয়া যথেষ্ট অৰিহণা আগবঢ়াইছে আমি সৰুতে প্ৰায়বিলাকেই স্কুল কলেজতো পঢ়িছোঁ ৰঘুনাথ চৌধুৰীৰ কবিতাৰ বিষয়ে অত্যন্ত সহজ সৰল গাঁৱলীয়া ভাষাত লিখা তেওঁৰ কবিতাবোৰে আমাৰ প্ৰত্যেকৰে মন চুই গৈছিল আৰু প্ৰকৃতি প্ৰেম সাধাৰণ মানুহৰ জীৱনচৰ্যা এই আটাইবিলাক তেওঁৰ কবিতাত পৰিলক্ষিত হৈছিল আৰু আমি আটাইতকৈ সৌভাগ্যৱান এইটো অঞ্চলৰ মানুহ এটা দীঘলীয়া সময় ৰঘুনাথ চৌধুৰীয়ে বীৰকুছি অঞ্চলত অতিবাহিত কৰিছিল এই ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি তেওঁ আমি অকল ডিগ্ৰীটোৱে যে মানুহৰ পৰিচয় নহয় তেওঁ ক্লাছ 8লৈকে পঢ়িছিল মাত্ৰ সেইজন মানুহৰ কবিতা আজি ইউনিভাৰ্চিটিত চলে আজি ইউনিভাৰ্চিটি লেভেলত ৰঘুনাথ চৌধুৰী দেৱে এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে থাকি তেখেতৰ বহুমূলীয়া কবিতা ৰচনা কৰিছিল অতি সুন্দৰ সুন্দৰ কবিতা আছে দৈ ঘটৰা কেতেকী এনেকুৱা কবিতা পুথি আছে আপোনালোকে নিশ্চয় কোনোবাই এটা নহয় এটা কবিতা পঢ়িছে তেখেতে ইমান ভাল লাগে পঢ়ি গতিকে সেই ব্যক্তিগৰাকীৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ পাই আমি আগতে ইয়াতে এই অনুষ্ঠানটো হোৱা নাই মানে অঞ্চলতো হোৱা নাই মনত নাই মই বিভিন্ন সামাজিক অনুষ্ঠানবিলাকত জড়িত হৈ আছোঁ কিন্তু এইটো ইয়াতে আমাৰ কি এই জন্ম জয়ন্তী পাতাৰ সেইটো গম পোৱা নাই এইটোৱে প্ৰথম হ'ব মোৰ বোধেৰে গতিকে কিন্তু নলবাৰীত প্ৰত্যেক বছৰে পাতে পেপাৰ পত্ৰই সেইটো খবৰবিলাক আহে তো যাই হওক আমি যিহেতুকে এই অনুষ্ঠানটো পাতিব খুজিছোঁ গতিকে ধুনীয়াকৈ কেনেকৈ পাতিলে ভাল হয় এই বিষয়ে আজি আলোচনা কৰি তাৰ কাৰণে এটা আদৰণি কমিটি গঠন কৰিম কি কৰিম আমি এই জন্ম জয়ন্তী অনুষ্ঠানটোত আমি কি কৰিম বা কিমান দীঘলীয়া কৰিম এনেকুৱা ধৰণৰ কথাবিলাক আমি